Hello, my dear friends. মই নুৰুল আলম আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নুৰুল আলম নাজুলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত আসাম টেট 2021 চনৰ যি টেট পৰীক্ষা অনুষ্ঠিত হ'ব গৈ আছে সেই পৰীক্ষাৰ সিলেবাসৰ অন্তৰ্গত চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি এই খণ্ডটিৰ ওপৰত ভিত্তি কৰি অতি দৰকাৰী 30টা প্ৰশ্ন উত্তৰ ইয়াতে যুগুত কৰা হৈছে। ইয়াৰ পূৰ্বেও মই একে পাঠৰ ওপৰত ভিত্তি কৰি আন দুটা ভিডিঅ' মোৰ চেনেলত আপলোড কৰিছো। আপোনালোকে ভিডিঅ'সমূহ প্ৰথমৰ পৰা শেষলৈ চাব, নিশ্চয়কৈ উপকৃত হ'ব। মৰমৰ বন্ধু-বান্ধৱীসকল, যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে, সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব। আহকচোন বাৰু আজিৰ অতি দৰকাৰী 30টা প্ৰশ্নটো আমি জানি লওঁ। প্ৰথম প্ৰশ্নই দিয়া আছে, নিম্নলিখিত কোনটো শিশুকেন্দ্ৰিক শিক্ষাৰ বৈশিষ্ট্য? শিক্ষণ প্ৰক্ৰিয়াৰ মূল ব্যক্তিজন হ'ল শিক্ষক, ছাত্ৰ-ছাত্ৰীসকল নিষ্ক্ৰিয় শ্ৰোতা, পুথিগত বিদ্যাত অধিক গুৰুত্ব দিয়া হয় আৰু ছাত্ৰ-ছাত্ৰীসকল সকলো সময়তে সক্ৰিয় আৰু সৃজনশীল। আমি এই প্ৰশ্নৰ উত্তৰৰ আগতে আমি এইটো সকলোৱে জানো যে বৰ্তমান সময়ত শিশুকেন্দ্ৰিক শিক্ষা প্ৰচলন হৈ আছে। পূৰ্বতে হে আছিল শিক্ষক কেন্দ্ৰিক। শিক্ষকৰ ভূমিকা সক্ৰিয় আছিল আৰু তেওঁলোক মূল ব্যক্তি আছিল আৰু ছাত্ৰ-ছাত্ৰীৰ ভূমিকা নিষ্ক্ৰিয় আছিল। ওৱান ৱে মেথড আছিল আৰু বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীসকল হৈছে শিক্ষাৰ কেন্দ্ৰবিন্দু, সেইকাৰণে কোৱা হয় চাইল্ড চেন্ট্ৰিক। আৰু ইয়াতে শিক্ষকৰ ভূমিকা নিষ্ক্ৰিয় আৰু ছাত্ৰ-ছাত্ৰীসকল সকলো সময়তে সক্ৰিয় আৰু সৃজনশীল হয়। গতিকে এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে ছাত্ৰ-ছাত্ৰীসকল সকলো সময়তে সক্ৰিয় আৰু সৃজনশীল। দ্বিতীয় প্ৰশ্ন, কৰ্মৰ মাজেৰে শিক্ষা পদ্ধতিৰ জনক হ'ল? কোনজন ব্যক্তিয়ে কৈছিল যে আমি কামৰ মাজেৰে শিক্ষা হ'ব লাগে? বিকল্পসমূহ দিয়া আছে হাৰ্বাৰ্ট স্পেন্সাৰ, এৰিষ্টটল, ৰুছো আৰু প্লেটো। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ৰুছো। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো প্ৰাক-প্ৰাথমিক পদ্ধতিৰ শিক্ষাৰ পদ্ধতি নহয়? বক্তৃতা পদ্ধতি, আমি যাক লেকচাৰ মেথড বুলি কওঁ, কিণ্ডাৰগাৰ্টেন, মন্টেছৰী পদ্ধতি, ওপৰৰ আটাইকেইটা শুদ্ধ। ইয়াৰে আমি যিটো আছে বক্তৃতা পদ্ধতি বা লেকচাৰ মেথড প্ৰাক-প্ৰাথমিক শিক্ষাৰ পদ্ধতি নহয়। পৰৱৰ্তী প্ৰশ্ন, পাঠদান কাৰ্য শিক্ষাৰ্থীৰ বোধগম্য হোৱাকৈ শিক্ষকে বিষয়সূচী সজাই ল'ব লাগে। লেসন প্লেন আমি যিটো কওঁ। গতিকে ইয়াত আমাক দিয়া আছে মূল্যায়ন পৰ্যায়ত, পূৰ্ব কাৰিকৰী পৰ্যায়ত, কাৰ্যকৰী পৰ্যায়ত আৰু ওপৰৰ এটা শুদ্ধ নহয়। ইয়াতে আমি জানো যে যদি আমি ছাত্ৰ-ছাত্ৰীক আমি তেওঁলোকৰ কোনো এটা পাঠ তেওঁলোকে বুজি পোৱাকৈ আমি যদি শিকাব বিচাৰো, তেন্তে সেই সম্পৰ্কে আমি শ্ৰেণীত সোমোৱাৰ আগতে আমি কি কৰিব লাগিব, তাৰ মানে কিদৰে সফল কৰিব পাৰো সেই বিষয়ে আমি পৰিকল্পনা কৰি ল'ব লাগিব। গতিকে শুদ্ধ উত্তৰটো হৈছে খ, পূৰ্ব কাৰ্যকৰী পৰ্যায়। 5 নম্বৰ প্ৰশ্ন, 1988 চনত সম্পূৰ্ণ সাক্ষৰতা অভিযান প্ৰৱৰ্তন কৰা হৈছিল 1988ত, আৰু ইয়াৰ মূল লক্ষ্য আছিল যে কোন চনৰ ভিতৰত পূৰ্ণ সাক্ষৰতা লাভ কৰিব বুলি। এয়া অভিযানটি প্ৰৱৰ্তন কৰিছিল 1988ত, আৰু এওঁলোকৰ টাৰ্গেট আছিল যে কিমান চনৰ ভিতৰত পূৰ্ণ সাক্ষৰতা লাভ কৰিব। ইয়াৰ বিকল্পসমূহ দিয়া আছে 2005 চন, 2002 চন, 2001 চন আৰু 2010 চন, আৰু ইয়াৰ শুদ্ধ বিকল্পটি হৈছে 2005 চন। শিক্ষণৰ ক্ৰিয়াত্মক বা ফলোৎপাদনমূলক অনুবন্ধন তত্ত্ব বা অপাৰেণ্ট কণ্ডিশ্যনিং কোনজন মনোবিজ্ঞানে উদ্ভাৱন কৰিছিল? ইয়াৰ বিকল্পসমূহ দিয়া আছে আইভান পেভলভ, ভি ফ্ৰেডৰিক স্কিনাৰ, কোহলাৰ আৰু ৱাৰ্থিমাৰ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে খ, ভি ফ্ৰেডৰিক স্কিনাৰ। 7 নম্বৰ প্ৰশ্ন, কোন সময়ছোৱা সময়ক লিখা-পঢ়াৰ সময়ত স্কুলিং এজ বুলি কোৱা হয়? যৌৱনকাল, কেঁচুৱাকাল, বাল্যকাল আৰু শৈশৱকাল, আৰু ইয়াৰে শুদ্ধ উত্তৰটি হৈছে বাল্যকাল। প্ৰশ্ন নম্বৰ 8, শিশুৰ শিক্ষাৰ অধিকাৰ আইন অনুসৰি এটা শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ অনুপাত কিমান হ'ব লাগে? 40:1, 30:1, 50:1, 35:1। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 30:1। 30 জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক থাকিব লাগে। শিশু এটিৰ সাৰ্বিক বিকাশৰ বাবে কোনটো প্ৰয়োজনীয়? সামাজিক বিকাশ, মানসিক বিকাশ, শাৰীৰিক গঠনৰ বিকাশ। ওপৰৰ আটাইকেইটা শুদ্ধ, আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ওপৰৰ আটাইকেইটা গুণেই আমাক প্ৰয়োজন হয়, আটাইকেইটা পৰ্যায় আমাক দৰকাৰ হয়।
10 নম্বৰ প্ৰশ্ন ব্যক্তিত্বৰ ইংৰাজী প্ৰতিশব্দ পাৰ্সোনালিটি শব্দটো কি ভাষাৰ শব্দৰ পৰা আহিছে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে লেটিন ভাষাৰ শব্দৰ পৰা আহিছে ৰাষ্ট্ৰীয় শিক্ষানীতি কোন চনত প্ৰৱৰ্তন কৰা হৈছিল 1978 1986 1999 and 1956 ইয়াৰ শুদ্ধ বিকল্পটি হৈছে 1986 NCERT আৰ্হিত প্ৰত্যেক ৰাজ্যত গঢ় লৈ উঠা এটি শৈক্ষিক অনুষ্ঠান হৈছে স্লেট NCTE SCERT NCTE ইয়াৰ শুদ্ধ উত্তৰটি হৈছে SCERT জন্মৰ পৰা 5 বছৰ সময়ৰ কালছোৱাক কি বুলি কোৱা হয় বিকল্পসমূহ দি আছে বাল্যকাল কৈশোৰকাল শৈশৱকাল আৰু যৌৱনকাল শুদ্ধ উত্তৰটি হৈছে শৈশৱকাল 14 নম্বৰ প্ৰশ্ন আনক দেখি শুনি বা নকল কৰি শিকা পদ্ধতিটো কি বুলি জনা যায় অন্তদৰ্শন পদ্ধতি অনুকৰণ পদ্ধতি সামগ্ৰিকবাদ পদ্ধতি প্ৰচেষ্টা আৰু ভুল পদ্ধতি ইয়াৰে যেটা আমি আনক কপি কৰো আমি অনুসৰণ কৰো গতিকে হেতুক আমি অনুকৰণ পদ্ধতি বুলি জানো 15 নম্বৰ প্ৰশ্ন শিকন প্ৰক্ৰিয়াৰ ফলত নিম্নলিখিত কোনটো পৰিশোধিত হ'ব পাৰে সামাজিক কাৰ্য শ্ৰেণীৰ কাৰ্য ঘৰুৱা কাৰ্য আৰু আচৰণ এর শুদ্ধ উত্তৰটি হৈছে আচৰণৰ পৰিৱৰ্তন হ'ব পাৰে শিকন প্ৰক্ৰিয়াৰ ফলত আচৰণ পৰিশোধিত হ'ব পাৰে 16 নম্বৰ প্ৰশ্ন শিশুৰ শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহ কম হলে নিম্নলিখিত কোনটো উপায় অৱলম্বন কৰিব লাগে দীৰ্ঘমেয়াদী আঁচনি লং টাৰ্ম প্ল্যান হ্ৰস্বমেয়াদী আঁচনি শৰ্ট টাৰ্ম প্ল্যান দুৰ্বল আঁচনি বা ওপৰ এটাও নহয় ইয়াৰে আমি যদি শিশুৰ শিক্ষা গ্ৰহণৰ প্ৰতি পঢ়াৰ প্ৰতি আগ্ৰহ কম হৈছে তেন্তে অভিভাৱক বা শিক্ষাগুৰুসকলে সেই অভাৱ পূৰ কৰিবৰ কাৰণে এক দীৰ্ঘমেয়াদী আঁচনি গ্ৰহণ কৰিব লাগে তেতিয়া শিশুৰ শিক্ষা গ্ৰহণৰ প্ৰতি যেটো আগ্ৰহ কম থাকে হেয়া সময়ত হেয়া দূৰ হ'ব গতিকে শুদ্ধ উত্তৰটো হৈছে ক দীৰ্ঘমেয়াদী আঁচনি 17 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 NEP 2020 নেশনাল নিউ এডুকেশন পলিসি ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি মতে কেন্দ্ৰীয় কেবিনেটে কেতিয়া এই নিউ এডুকেশন পলিসি 2020 কেন্দ্ৰীয় কেবিনেটে কেতিয়া অনুমোদন জনাইছে 29 জুন 2020 19 জুলাই 2020 29 জুলাই 2020 and 29 আগষ্ট 2020 ইয়াৰ শুদ্ধ উত্তৰটি হৈছে খ 29 জুলাই 2020 2020 চনৰ 29 জুলাই কেন্দ্ৰীয় কেবিনেটে নিউ এডুকেশন পলিসি 2020 অনুমোদন জনাইছে সৰ্বসাধাৰণভাৱে প্ৰস্তুত কৰা সাধাৰণ শিক্ষাই অনগ্ৰসৰ ফলত শব্দটি অনগ্ৰসৰ হ'ব লাগিছিল সৰ্বসাধাৰণৰ বাবে আমি যেটো কমন যেটো ষ্টুডেন্ট বুলি কওঁ সৰ্বসাধাৰণভাৱে প্ৰস্তুত কৰা সাধাৰণ শিক্ষাই অনগ্ৰসৰ ফলত যিবিলাক এডভান্টেজ ডিসএডভান্টেজ হয় বিশেষভাৱে সহায় কৰে বিশেষভাৱে সহায় নকৰে বহুত সহায় কৰে ওপৰ আটাইকেইটা শুদ্ধ ইয়াৰে শুদ্ধ উত্তৰটি হ'ব বিশেষভাৱে সহায় নকৰে যিবিলাক ডিসএডভান্টেজ ক্লাস থাকে যিবিলাক মানে বিভিন্ন কাৰণত তেওঁলোকে পঢ়াশুনাৰ প্ৰতি তেওঁলোকৰ যদি কিবা অসুবিধা থাকে গতিকে সৰ্বসাধাৰণ বাকি সাধাৰণ ষ্টুডেন্টৰ কাৰণে যেটো আমি কাৰ্যপন্থা হাতত লওঁ একে কাৰ্যপন্থাই সেই ধৰণৰ ছাত্ৰসকলক বিশেষভাৱে সহায় নকৰে গতিকে শুদ্ধ উত্তৰটি হ'ব বিশেষভাৱে সহায় নকৰে প্ৰশ্ন নম্বৰ 19 NEP 2020 মতে ভাৰতৰ বিদ্যালয়সমূহৰ বৰ্তমানৰ 10+2 মডেলৰ হলনি কোনটো মডেলত গঠন কৰা হ'ব নিউ এডুকেশন পলিসি 2020 চনৰ নতুন শিক্ষানীতি মতে ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি মতে আমাৰ যেটো বৰ্তমান শিক্ষা 10+2 আমাৰ যেটো শিক্ষা পদ্ধতি হৈ আছে হেইটোৰ হলনি বৰ্তমান কি হ'ব ইয়াৰ বিকল্পসমূহ দি আছে 5+3+4+3 দ্বিতীয় দি আছে 5+3+3+4 5+4+3+3 and 4+3+4+5 ইয়াৰ শুদ্ধ বিকল্পটি হৈছে খ 5+3+3+4 ইয়াৰ আমি যদি এক্সপ্লেনেশনটো আমি জানো তেন্তে এনেকুৱা হ'ব যে প্ৰথম 5 বছৰ হৈছে ফাউন্ডেশনাল স্টেজ তাৰ পিছৰ 3 বছৰ হৈছে প্ৰিপাৰেটৰি স্টেজ তাৰ পিছৰ 3 হৈছে মিডল স্কুল আৰু পিছৰ 4 বছৰ হৈছে সেকেন্ডাৰী স্টেজ এই মডেল মতে এতিয়া আমাৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কাম কৰে পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত কোনটো শিক্ষাদানৰ নীতি নহয় গণতান্ত্ৰিক নীতি মূৰ্তৰ পৰা বিমূৰ্তলৈ জনাৰ পৰা নজনালৈ সহজৰ পৰা জটিললৈ এইখিনি আছিল ম্যাগজিনছ অফ টিচিংছ বুলি জনা যায়
যে মূৰ্তৰ পৰা আমি যিটো বস্তু দেখা পাওঁ তাৰ পৰা বিমূৰ্তলৈ এবষ্ট্ৰাক্ট যিবিলাক বস্তু আমি হাতেৰে চুব নোৱাৰো তেনেকুৱা বস্তু ছাত্ৰ ছাত্ৰীক জ্ঞান দিয়া হয় জনাৰ পৰা নজনা একেবাৰে সহজ এটা বস্তুৰ পৰা আমি জটিলৰ বস্তুলৈ যাওঁ গতিকে এই পদ্ধতিৰ ভিতৰত যিবিলাক মেক্সিমছ অফ টিচিংছ আছে শিক্ষাদানৰ যি নীতি আছে তাৰ ভিতৰত ক নম্বৰ যেটা আছে গণতান্ত্ৰিক নীতি এয়া শিক্ষাদানৰ নীতি নহয় প্ৰশ্ন নম্বৰ 21 ইংৰাজী ইন্টাৰেষ্ট শব্দটো মূলতঃ কোন ভাষাৰ শব্দৰ পৰা লোৱা হৈছে বিকল্পসমূহ দিয়া আছে ফৰাসী ভাষা জাৰ্মান ভাষা লেটিন ভাষা আৰু গ্ৰীক ভাষা শুদ্ধ উত্তৰটি হৈছে লেটিন ভাষা প্ৰশ্ন নম্বৰ 22 কিহক মানুহৰ দ্বিতীয় স্বভাৱ বুলি অভিহিত কৰা হয় চৰিত্ৰ চিন্তাধাৰা কৰ্মস্পৃহা অভ্যাস আমি সকলো জানা এটা প্ৰভাৱ হৈছে habit is man's second nature গতিকে সেই বাক্যটো যে ভালকে জানো নিশ্চয় ইয়াত আমাৰ এই প্ৰশ্নৰ উত্তৰটো সহজ হৈ যাব habit অভ্যাস অভ্যাসে হৈছে মানুহৰ দ্বিতীয় স্বভাৱ গতিকে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব এই প্ৰশ্নৰ বাবে অভ্যাসক মানুহৰ দ্বিতীয় স্বভাৱ বুলি অভিহিত কৰা হয় habit is man's second nature প্ৰশ্ন নম্বৰ 23 শিক্ষকে কোন শ্ৰেণীৰ ছাত্ৰছাত্ৰীক অত্যাধিক মৰম চেনেহ আৰু আত্মবিশ্বাসৰ মাজেৰে শিক্ষা প্ৰদান কৰিব লাগে উচ্চ বুদ্ধিসম্পন্ন শিশু প্ৰতিভাশালী শিশু পিছপৰা শিশু বৰ আটাইকেইটা ইয়াৰ শুদ্ধ উত্তৰটি হৈছে পিছপৰা শিশু নিম্নলিখিত কোনটো পদ্ধতিত প্ৰাক প্ৰাথমিক স্কুলত শিক্ষা প্ৰদান কৰা নহয় বিকল্পসমূহ দিয়া আছে প্ৰকল্প পদ্ধতি খেলাধুলাৰ মাধ্যমত লিখা পদ্ধতি পঢ়া পদ্ধতি প্ৰকল্প পদ্ধতি আমি জানো যে এটো প্ৰজেক্ট মেথড আমি মেচিউৰড যিখিনি অলপ পৰিৱেশ ল'ৰা ছোৱালী তেওঁলোকৰ মাজত হেতু দিয়া হয় গতিকে প্ৰাক প্ৰাথমিক স্কুলত এইটো প্ৰদান কৰা নহয় গতিকে শুদ্ধ উত্তৰটি হৈছে ইয়াতে প্ৰদান কৰা হৈছে যে কোনটো নিম্নলিখিত কোনটো পদ্ধতিত প্ৰাক প্ৰাথমিক স্কুলত শিক্ষা প্ৰদান কৰা হয় শুদ্ধ উত্তৰটি হৈছে খেলাধুলাৰ মাধ্যমত ইয়াতে পজিটিভ বাক্যটো আছে যে হয় বোধক বাক্য কোনটো পদ্ধতি দিয়া খেলাধুলাৰ মাধ্যমে ল'ৰা ছোৱালীক প্ৰাক প্ৰাথমিক স্কুলত শিক্ষা প্ৰদান কৰা হয় প্ৰশ্ন নম্বৰ 25 খেলা ভিত্তিক শিক্ষা পদ্ধতিৰ উদ্ভাৱক কোন আছিল কোনজন মানুহে কৈছিল যে খেলাধুলাৰ মাজেৰে শিক্ষা দান কৰিব লাগে আৰু ইয়াৰ বিকল্পসমূহ মন্টেছৰী স্পেন্সাৰ প্লেটো আৰু কোল্ডৱেল কোক আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কোল্ডৱেল কোক প্ৰশ্ন নম্বৰ 26 তলত উল্লেখ কৰা কোনটো বৌদ্ধিক বিকাশৰ লক্ষণ নহয় বৌদ্ধিক বিকাশৰ যিবিলাক লক্ষণ আছে তাৰ ভিতৰত চিন্তা যেটা আমি থিংকিং বুলি কওঁ ইমাজিনেশন কল্পনা আৰু ক্ৰিয়েটিভিটি সৃষ্টিশীলতা গতি সহনশীলতা যেটা আছে টলাৰেন্স এইটো বৌদ্ধিক বিকাশৰ লক্ষণ নহয় শুদ্ধ উত্তৰটি হ'ব সহনশীলতা 27 নম্বৰ প্ৰশ্ন জন ডিউৰ মতে বিদ্যালয়ে শিক্ষাৰ্থীসকলক নিম্নলিখিত কোনটো কামৰ বাবে প্ৰস্তুত কৰিব লাগে ইয়াৰ বিকল্পসমূহ দিয়া আছে ভৱিষ্যত জীৱনৰ বাবে চলিত জীৱনৰ বাবে গৱেষণাৰ বাবে আৰু ওপৰৰ এটা শুদ্ধ নহয় গতি জন ডিউৰ যেটো মতামত আছিল সেই মতে আমি বিদ্যাৰ্থীসকলক বা বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক আমি চলিত জীৱনৰ বাবে প্ৰস্তুত কৰিব লাগে প্ৰশ্ন নম্বৰ 28 তলৰ কোনটো উপাদানৰ দ্বাৰা শিক্ষণৰ ফলপ্ৰসূতা নিৰ্ণয় কৰা হ'ব বা হয় শিক্ষণৰ ফলাফলৰ ওপৰত শিক্ষণৰ সঁজুলিৰ ব্যৱহাৰৰ ওপৰত ছাত্ৰ ছাত্ৰীক শ্ৰেণী কোঠাত আনন্দ প্ৰদানৰ ওপৰত আৰু সম্পূৰ্ণ পাঠ্যক্ৰম পঢ়ুৱাৰ ওপৰত এই বিকল্পসমূহৰ ভিতৰত আমি শুদ্ধ উত্তৰটি বাছিলে শিক্ষণৰ ফলাফলৰ ওপৰত হ'ব যেটা আমি লাৰ্নিং আউটকাম বুলি কম এই লাৰ্নিং আউটকামৰ ওপৰত ভিত্তি কৰি শিক্ষণৰ ফলপ্ৰসূতা নিৰ্ণয় কৰা হয় গতিকে শুদ্ধ উত্তৰটি হ'ব ক শিক্ষণৰ ফলাফলৰ ওপৰত Question number 29 এজন ভাল শিক্ষক হলে যিজন ছাত্ৰ ছাত্ৰী প্ৰতিটো পাঠৰ প্ৰশ্নোত্তৰ লিখি দিয়ে এটা প্ৰশ্নোত্তৰ হ'ব লাগিছিল ধেমেলীয়া কথাৰে আনন্দ দিয়ে কিবা পাঠ শিকিবলৈ আগ্ৰহ কৰি তুলে আৰু ওপৰৰ এটাও নহয় আমি জানো যে কেৱল প্ৰশ্নোত্তৰ লিখি দিলে সেইজন এজন ভাল শিক্ষক হ'ব নোৱাৰে বা কেৱল ধেমেলীয়া কথাৰে আনন্দ দি থাকিলে নহব আচলতে ভাল শিক্ষক এজন হ'বলৈ হলে সেইজন শিক্ষাগুৰুৱে ছাত্ৰ ছাত্ৰীৰ মনত নতুন কিবা পাঠ শিকিবৰ কাৰণে আগ্ৰহ জন্মাব পৰা হ'ব লাগিব গতিকে শুদ্ধ উত্তৰটি হৈছে গ কিবা পাঠ শিকিবলৈ আগ্ৰহী কৰি তুলিব যিজন পাৰে তেওঁ এজন ভাল শিক্ষক আজিৰ এই ভিডিঅ'ৰ অন্তিম প্ৰশ্ন মনোবিজ্ঞানৰ হ'ব লাগিছিল শব্দটি মনোবিজ্ঞানৰ জ্ঞানে
শিক্ষক এজনক নিম্নলিখিত কোনটো কামত সহায় কৰিব যদি এজন মানুহ যে তেওঁৰ সাইকোলজিক্যাল নলেজ আছে তেন্তে সেই শিক্ষকজনে নিম্নলিখিত যিবিলাক কাম দি আছে কোনটো কামত সহায় কৰিব নিজৰ পদোন্নতি এইটো নিশ্চয় নহয় শ্ৰেণীকোঠাৰ পাঠদানত এইটো নহয় ছাত্ৰ-ছাত্ৰীক ভালকৈ বুজি পোৱা আৰু নিজৰ খং দমন কৰাত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ছাত্ৰ-ছাত্ৰীক ভালকৈ বুজি পোৱা কাৰণ আমি সকলোৱে জানো যে এজন শিক্ষক যদি ভাল এজন শিক্ষক হ'ব লাগে তেও ছাত্ৰ-ছাত্ৰীৰ যি মানসিক যেটো কি অৱস্থাত আছে তেওঁলোকৰ মনোবৈজ্ঞানিক দিশটো আমি বুজি যদি পাম তেতিয়া আমি নিজৰ যেটো পাঠদান আমি বেছি ফলপ্ৰসূ কৰিব পাৰিম সেইকাৰণে কোৱা হয় যে কোনবা এজন শিক্ষাবিদে কৈছে আমি যদি ছাত্ৰ-ছাত্ৰীৰ যেটো মানসিক অৱস্থা আমি তেওঁলোকৰ মনোবৈজ্ঞানিক দিশটো নজনাকৈ যে পঢ়াব যাও তেন্তে হেয়া হ'ব যে আমি যদি লু গৰম নকৰা যে কুবাই থাকো তাত যি অৱস্থা তাত যেনেকৈ তাৰ ফলাফল হ'ব ঠিক একেদৰে ছাত্ৰ-ছাত্ৰীৰ মনোবৈজ্ঞানিক দিশ আমি নজনাকৈ যে পঢ়াব যাও একেই শিক্ষকজনৰ ভূমিকাও ঠিক তেনেকৈ হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ছাত্ৰ-ছাত্ৰীক ভালকৈ বুজি পোৱা মোৰ বন্ধু-বান্ধৱীসকল ইতিপূৰ্বে মই যিবিলাক ভিডিঅ' আপলোড কৰিছো তাৰে কিছুমান মই আপোনাক কৈছো চাইল্ড ডেভেলপমেন্ট পেডাগজি 1 পেডাগজি এটো পাৰ্ট 2 সোশিয়েল সায়েন্সৰ লগত জড়িত ৰাজনীতি বিজ্ঞান এটা আমাক দি আছে তাৰ পিছত পৰিৱেশ অধ্যয়নৰ প্ৰতিটি ভিডিঅ' মোৰ ইউটিউবত আপলোড কৰা আছে ইংৰাজী ব্যাকৰণৰ আছে আৰু অসমীয়া বিষয়ৰ লগত আছে আৰু বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে অশেষ ধন্যবাদ